কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ অসমীয়া নাটকৰ অৰুণ শৰ্মাৰ আহাৰ। এই ভিডিঅ'টোৰ জৰিয়তে আমি কেনেকৈ দীঘলীয়া পাঠ এটা সংক্ষিপ্ত ৰূপত নোট বনাব পাৰোঁ আৰু তাক কেনেকৈ অতি সহজত মনত ৰাখিব পাৰোঁ, আনকি গোটেই অধ্যায়সমূহ পৰীক্ষাৰ আগমুহূৰ্তত দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ, সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। অৰুণ শৰ্মাৰ জীৱন আৰু কৃতি সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব। 1931 চনৰ 3 নৱেম্বৰত ডিব্ৰুগড়ত সেন্দুৰীআলিত তেখেতৰ জন্ম। পিতৃৰ নাম আছিল তিলক চন্দ্ৰ শৰ্মা, মাতৃৰ নাম আছিল নৰ্মদা দেৱী। তেজপুৰৰ ওচৰত হেলেমলৈ উঠি আহে, ইয়াতে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে। অৰ্থাৎ তেওঁ তেজপুৰৰ হেলেমত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিলে। প্ৰৱেশিকা 1948 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হয়। IHC 1950 চনত কটন কলেজৰ পৰা। নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল 1952 চনত উখৰা পজাৰে নাটকৰ জৰিয়তে। অভিনেতা হিচাপে আকাশবাণী কেন্দ্ৰত আত্মপ্ৰকাশ। অৰুণ শৰ্মাৰ অনাতাঁৰ নাটক আছিল ধুমুহা যেতিয়া আহে, কক্ষচুত, ডাৱৰৰ আঁৰৰ জোন ইত্যাদি। সহ সম্পাদক হিচাপে কাম কৰিছিল দ্য আছাম ট্ৰিবিউনত। জ্যেষ্ঠ প্ৰযোজক হিচাপে কাম কৰিছিল 1960 চনত আকাশবাণী গুৱাহাটীত। 1960 চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সঞ্চালক হয়। বিভিন্ন বঁটাৰে তেখেত সন্মানিত। একমাত্ৰ কাব্যপুথি কাব্য অনুৰাগ, অৰ্থাৎ অৰুণ শৰ্মাৰ একমাত্ৰ কাব্যপুথি আছিল কাব্য অনুৰাগ। তেখেতৰ 2017 চনৰ 27 মাৰ্চত মৃত্যু হয়। এই কথাখিনি মনত ৰাখি আপোনালোকে বাক্য আকাৰে বহলাই লিখি ল'ব। অৰুণ শৰ্মাৰ নাটকৰ বৈশিষ্ট্যত উল্লেখ কৰিব 1 নম্বৰত মানৱীয় মূল্যবোধৰ প্ৰতি দায়বদ্ধতা, 2 নম্বৰত উল্লেখ কৰিব প্ৰেম, প্ৰতিটো চৰিত্ৰই প্ৰেমৰ অন্বেষণ কৰিছে, তৃতীয়তে উল্লেখ কৰিব প্ৰতীকৰ সাৰ্থক প্ৰয়োগ, 4 নম্বৰত উল্লেখ কৰিব নীৰৱতাৰ প্ৰয়োগ, 5 নম্বৰত উল্লেখ কৰিব চৰিত্ৰ প্ৰদান, 6 নম্বৰত উল্লেখ কৰিব চৰিত্ৰব্যঞ্জক সংলাপ প্ৰয়োগ, 7 নম্বৰত উল্লেখ কৰিব তৎসম শব্দৰ ব্যৱহাৰ, 8 নম্বৰত উল্লেখ কৰিব সামাজিক সমস্যা উপস্থাপন। এইকেইটা পইণ্টছৰ ওপৰত আপোনালোকে বহলাই লিখিব। এতিয়া আহিছোঁ অৰুণ শৰ্মাৰ আহাৰ নাটকৰ সাধাৰণ আলোচনালৈ। এই সাধাৰণ আলোচনাত এই কথাখিনি উল্লেখ কৰিব 4জন যুৱক আৰু এগৰাকী নাৰীৰ মৃতদেহক কেন্দ্ৰ কৰি এই নাটকখন ৰচনা কৰা হৈছে। 4জন বিভিন্ন মনোভংগীৰ যুৱক চৰিত্ৰৰ মাধ্যমেৰে নাৰী পুৰুষৰ বিভিন্ন সম্পৰ্কবোৰ উদঙাই ধৰিবৰ কাৰণে এটা অস্বাভাৱিক মৃতদেহ চুৰিৰ ঘটনাৰে পৰিস্থিতিটো সৃষ্টি কৰি লোৱা হৈছে। আহাৰ শব্দটো বহুমাত্ৰিকভাৱে বিশ্লেষণ কৰিব পাৰি। এগৰাকী নাৰীয়ে আমাৰ দৈহিক, মানসিক, আৱেগিক প্ৰয়োজন পূৰণ কৰে, আমাৰ ক্ষুধা পূৰণ কৰে। যিয়ে ক্ষুধা পূৰণ কৰে সেয়ে আহাৰ। কমল, নলিনী, ধীৰেন আৰু নবীন প্ৰত্যেকে নিজৰ আন্তৰিক সময়ত বাস কৰিছে। সেয়ে এগৰাকী নাৰীৰ প্ৰত্যেকৰ মনত ভিন ভিন ৰূপত ধৰা দিছে। কমলৰ বাবে প্ৰেয়সী নীলিমা, ধীৰেনৰ বাবে মাক, নলিনীৰ বাবে পত্নী অনিমা, নবীনৰ বাবে গণিকা হীৰা। আহাৰ নাটকখনত ডেকা 4জনৰ ভৱিষ্যত কি হ'ব, কি পথ গ্ৰহণ কৰিলে ভাল হ'ব, সেই কথা উল্লেখ নাই। ই এটা এবছাৰ্ড নাটকৰ প্ৰধান বৈশিষ্ট্য। গতিকে আমি ক'ব পাৰোঁ আহাৰ নাটকখন হৈছে এটা এবছাৰ্ড নাটক। কাহিনী বিন্যাস দেখা নাযায়। নাটকৰ মাজেৰে জীৱনৰ অসাৰ্থকতা, সংগতিহীনতা, অযৌক্তিক আৰু আদৰ্শহীনতাৰ প্ৰতিচ্ছবি ফুটি উঠিছে। শেষত পুলিচে সিঁচৰিত হৈ থকা কমলহঁতৰ সামগ্ৰী তেওঁলোকৰ হাতত তুলি দি আঁতৰি যায়। বাস্তৱ দৃষ্টিত এয়া অৰ্থপূৰ্ণ পৰিণতি নহয়। প্ৰতিটো ঘটনাই মানৱ জীৱনৰ অসাৰতা, নিসংগতা, বিচ্ছিন্নতাবোধৰ আভাস দিয়ে। এই কথাখিনি মনত ৰাখি আপোনালোকে আহাৰ নাটকৰ সাধাৰণ আলোচনা উল্লেখ কৰিব। এইদৰে সংক্ষিপ্ত ৰূপত নোট বনাই পঢ়িলে নিশ্চয় দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব।
এই সংক্ষিপ্ত নোট যদি আপোনাৰ পছন্দ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দুটা লিংক দিয়া আছে। এটা লিংকৰ জৰিয়তে এইটো পাঠ ডাউনলোড কৰি ল'ব পাৰিব, আনটো লিংকৰ জৰিয়তে সম্পূৰ্ণ অসমীয়া নাটক পাঠ্যপুথিৰ নোট ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। আনকি ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।